আমাৰ আজি গমুৰা পূৰ্বৱৰ্তী ক্লাবৰ বৰ্তমান 23তম বহাগী নিশা উৎসৱ চলি আছে আৰু 23তম বহাগী নিশা উৎসৱসমূহ ৰাইজৰ সহযোগত আৰু প্ৰত্যেকে হাত উজান দিয়াত এইবেলিও 2026 ইংৰাজী বৰ্ষৰ 1 আৰু 2 মে অৰ্থাৎ 17 আৰু 18 বহাগ দুদিনীয়া কাৰ্যসূচীৰে বৰ্ণাঢ্য কাৰ্যসূচীৰে বহাগী নিশা উৎসৱ আয়োজন কৰা হৈছিলে আৰু 17 বহাগৰ ৰাতিপুৱা ভাগৰ পৰা চাফাই অভিযান স্মৃতি তৰ্পণ বৃক্ষৰোপণ আদিকে ধৰি বিভিন্ন ধৰণৰ আঁচনি যোৱাৰ অন্তত আজি ৰাতিপুৱা ভাগত চাফাই অভিযান কুইজ প্ৰতিযোগিতা ভেকচন প্ৰতিযোগিতা তৰ্ক প্ৰতিযোগিতা আকস্মিক বক্তৃতা ইত্যাদি বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক খেল অনুষ্ঠিত কৰা হৈছিল যাৰ ফলত এই অঞ্চলৰ ছাত্ৰ ছাত্ৰী প্ৰতিভাসমূহ বিকাশ কৰাৰ কাৰণে এই অনুষ্ঠানসমূহ ৰখা হৈছিল আৰু সন্ধিয়া হোৱাৰ লগে লগেই ক্ষুদ্ৰ গমুৰা পূৰ্বৱৰ্তী ক্লাবৰ বন্তি প্ৰজ্বলন অনুষ্ঠান আয়োজন কৰা হৈছিলে আৰু উক্ত বন্তি প্ৰজ্বলন অনুষ্ঠান সম্পন্ন কৰিছিলে গমুৰাৰ সন্মানীয় শ্ৰীযুত কল্পনা ডেকা অৱসৰপ্ৰাপ্ত অধ্যক্ষ সৰ্থেবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আৰু তাৰপিছত মঞ্চ উদ্বোধন কৰা হৈছিলে মঞ্চ উদ্বোধন কৰিছিলে পঞ্চায়ত নেত্ৰী নিজৰা ডেকাই আৰু তাৰপিছত আমি ৰখি আছিলোঁ 24 নং বৰপেটা SCৰ নৱ নিৰ্বাচিত সম্ভাৱ্য প্ৰাৰ্থী সন্মানীয় গগন হালধীয়ে বৰ্তমান তেখেত উপস্থিত হোৱা নাই আৰু তেখেত উপস্থিত নোহোৱাৰ কাৰণে দাউদীৰ ৰংমন বিহুৰ দ্বাৰা বিহু পৰিৱেশন কৰা হ'ল আৰু লছিমান অপৰাজিত নৃত্যগোষ্ঠীৰ দ্বাৰা নৃত্য পৰিৱেশন কৰা হ'ল আৰু ইয়াৰ পিছত খন্তেক পিছতেই অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী নুপুৰ কাশ্যপ আৰু ভাগ্যশ্ৰীৰ দ্বাৰাই গীত পৰিৱেশন কৰা হ'ব উক্ত অনুষ্ঠানত এই অঞ্চলৰ সমূহ ৰাইজৰ লগতে সহায় সহযোগিতা বিচাৰিছোঁ আমি যাতে আজিৰ নিশাটো ভালদৰে পাৰ হয় তাকে কামনা কৰিছোঁ সকলোৱে সহযোগ কৰক সকলোৱে আমি লগে আনন্দ কৰোঁ পূৰ্বৱৰ্তী ক্লাবৰ সুনাম ৰক্ষা কৰোঁ স্বাধীনতা বজাই উপভোগ কৰোঁ তাকে কামনা কৰিছোঁ মই সম্পাদক হিচাপে